Hello students, this is Pranjal sir, Director of Daswani Classes. আমি লাষ্ট যি তিনিটা ভিডিঅ' দিলোঁ তাত আমি 20 জুলাইৰ মৰ্ণিং আৰু ইভিনিং শ্বিফ্টত আমি জেই মেইনছৰ পেপাৰখিনি ছল্ভ কৰিছিলোঁ ফিজিক্স পাৰ্টটো চিমিলাৰলি তাৰপিছত 21 বন্ধ আছিলে 22ত মৰ্ণিং শ্বিফ্টত এক্সাম নাছিলে ইভিনিং শ্বিফ্টত এক্সাম আছিলে তো তাৰপিছত 23, 24 কোনো এক্সাম নাছিলে আজি আমি 25ৰ মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট যি দুটা শ্বিফ্ট হৈ গৈছে যোৱাকালি আমি এতিয়া মৰ্ণিং শ্বিফ্টৰ পেপাৰখন আমি ফিজিক্স পাৰ্টটো আমি ছল্ভ কৰি দিম ইয়াৰ পিছতে আমি ইভিনিং শ্বিফ্টৰ পেপাৰখনো ছল্ভ কৰি দি আছোঁ গতিকে তোমালোকে ভালদৰে কুৱেশ্যনছখিনি চাই ল'বা চাই নেক্সট এক্সাম 27ত আছে দেন 27 হ'লে অলপ হ'লেও তোমালোকৰ প্ৰিপেৰেশ্যন লেভেলটো আৰু অলপ ইনক্ৰিজ হ'ব তো এতিয়া আমি পোনপ্ৰথমে ফাৰ্ষ্ট কুৱেশ্যনটোলৈ গৈছোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে এ বডি অফ মাছ 2 kg and linear velocity 4 meter per second collides elastically head-on with another body at rest. After collision, body of mass 2 kg starts moving with velocity 1 meter per second. And then what will be the velocity of center of mass of the system? ঠিক আছে তো এটা ফাইনেলি তোমাক চেণ্টাৰ অফ মাছ অফ দ্য ছিষ্টেম উলিয়াব দিছে তো চেণ্টাৰ অফ মাছ অফ দ্য ছিষ্টেম উলিয়াবলৈ যাওঁতে তোমাক এতিয়া চেণ্টাৰ অফ মাছ অফ দ্য ছিষ্টেমৰ ফৰ্মুলা কি আছিলে ভেলচিটি m1 v1 প্লাছ m2 v2 বা m1 প্লাছ m2 হয়নে তো তোমাক এতিয়া ইয়াত বাই কুৱেশ্যনছ 2 kg লিনিয়াৰ ভেলচিটি দিলে আনাডাৰ বডি এট ৰেষ্ট আফটাৰ কলিজন হয়নে ইয়াত ভেলচিটিটো কি আছে v1 ওপৰত আছে তো তোমাক এতিয়া u1 u2হে দি থৈছে বুজি পাইছানে দেন তুমি ইয়াৰ পৰা এতিয়া বডি কেটাৰ মাছটো ছেকেণ্ড বডিটোৰ মাছটো আমাক উলিয়াব লাগিব আৰু ভেলচিটিটো উলিয়াই ল'ব লাগিব হয়নে ভেলচিটি উলিয়াব লাগিব তো তাৰ কাৰণে আমি এতিয়া গৈ আছোঁ ফ্ৰম লিনিয়াৰ মমেণ্টাম কনজাৰ্ভেশ্যন ল'ৰ পৰা m1 v1 m1 u1 প্লাছ m2 u2 ইজ ইকুৱেল টু m1 v1 প্লাছ m2 v2 হয় ন মনত পৰিছে নহয় তেনেহ'লে ইয়াত প্ৰথম আছে 2 kg 2 ইনটু m1 u1 2 into 4 1 plus with another body at rest that means 0 is equal to 2 kg with 1 2 into 1 plus second body to আমি গম নাপাওঁ তো m2 v2 হৈছে তো তাৰপিছত আমি আকৌ আমি এজ এ হোল ইলাষ্টিক কলিজনৰ কোএফিচিয়েণ্ট অফ ৰেষ্টিটিউশ্যন ফৰ্মুলা পাই থৈছোঁ নহয় v2 মাইনাছ ই ইকুৱেল টু v2 মাইনাছ v1 বাই u1 মাইনাছ u2 ফৰ্মুলা হয়নে তো v2 মাইনাছ u1 ইকুৱেল ই u1 মাইনাছ u2 v2ৰ জেগাত 1 v1ৰ জেগাত মানে v2ৰ জেগাত v2 আমি গম নাপাওঁ না ইয়াত v2ৰ জেগাত v2 v1ৰ জেগাত 1 আৰু যেহেতু আমাক হেড অন কলিজন কৈছে ইলাষ্টিকেলি হেড অন কৈছে তো ই ইকুৱেল টু 1 u1 4 to 0 তাৰ পৰা মোৰ v2 ওলাই গ'ল ঠিক আছে v2 যেতিয়া ওলাই গ'ল v2 ভেলু ইয়াত বহাই দিলে মোৰ m2 ওলাই যাব হয়নে তো মোৰ হাতত মিছিং আছিলে m2 আৰু v2 মিছিং আছিলে সেইকেইটা ভেলু মই পাই গ'লোঁ পাই যোৱাৰ লগে লগে vcm ইকুৱেল টু m1 v1 প্লাছ m2 v2 বা m1 প্লাছ m2 হ'ব এইটো ভুল হৈ আছে প্ৰিণ্টিং মিষ্টেক তো এইখিনি ভেলু পুট কৰি দিলে হ'ল ভেলু পুট কৰি দিলে মই 2.5 মিটাৰ পাৰ ছেকেণ্ড মই ভেলু পাই যাম ঠিক আছে বুজি পাইছোঁ চাগে ফাৰ্ষ্ট কুৱেশ্যনটো অকণো ডাউট লগা নাই তো ছেকেণ্ড কুৱেশ্যনটো গৈছোঁ এ চিম্পল পেণ্ডুলাম অফ লেংথ হাফ মিটাৰ হেজ ইনিচিয়েল স্পীড 3 মিটাৰ পাৰ ছেকেণ্ড when pendulum mass is at lower most point ঠিক আছে lower most pointত আছে ইয়াত 3 মিটাৰ পাৰ ছেকেণ্ড when will be the speed of the pendulum mass when string of pendulum makes an angle of 60 degree with vertical হয়নে what will be the speed of pendulum mass এইটো গৈ যেতিয়া এইকণ জেগা পাব এইকণ জেগাৰ ভেলচিটি মই v ধৰি ল'লোঁ এংগল 60 ধৰি ল'লোঁ কিন্তু মোক সুধিছে এইকণ জেগাত তাৰ ভেলচিটি কিমান তো একো নাই কি আমি এটা বস্তুও জানো এইকণ জেগাত এনাৰ্জি ইকুৱেল টু এইকণ জেগাৰ এনাৰ্জি হয়নে তো এজ এ হোল চাবলৈ গ'লে এইকণ জেগাত যদি হাফ এম ইউ স্কোৱাৰ ধৰি লওঁ এইকণ জেগাত গৈ হাফ এম ভি স্কোৱাৰ প্লাছ এইখিনি কাৰণে এইকণ জেগাত এনাৰ্জি কিমান হ'ব এম জি এল 1 মাইনাছ কছ এইটো ফৰ্মুলাই আছিলে এইকণ জেগাত টোটেল এনাৰ্জি ইকুৱেল টু তো এইকণ জেগাত টোটেল এনাৰ্জি ইকুৱেল টু কাইনেটিক প্লাছ পটেঞ্চিয়েল হ'ব তো এইকণ জেগাত পটেঞ্চিয়েল কিমান এম জি এল 1 মাইনাছ কছ থিটাৰ জেগাত 60 পুট কৰিলোঁ সেইমতে ভেলুখিনি বহাই ভি ইকুৱেল টু চোৱাচোন একো নাই আৰু ইয়াত জাষ্ট কেলকুলেশ্যন কৰিলোঁ চিম্পল ভেলু বহালোঁ ঠিক আছে ভেলুখিনি বহাই ইয়াৰ ভেলু মই কিমান পালোঁ 2 মিটাৰ পাৰ ছেকেণ্ড খালি ইয়াত এইটো বস্তু মনত ৰাখিলে হ'ল টোটেল এনাৰ্জি ইকুৱেল টু এইকণ জেগাত ফুললি কাইনেটিক ফৰ্মত আছিলে
এইকণ জেগাত সেই কাইনেটিক প্লাছ পটেনচিয়েল ফৰ্মত আছে ঠিক আছে তো পটেনচিয়েল ফৰ্মৰ ফৰ্মুলা আমাৰ MgL cos 1 minus cos এটা এইটো এটা ফৰ্মুলা হয় ঠিক আছে সেইটো বহাই দিলে হৈ গ'ল তাৰপিছত আমি নেক্সট গৈ আছোঁ A bulb has rated power 200 watt and rated voltage 100 volt. This bulb is connected in circuit as shown in the figure. What should be the value of the load resistance RL so that bulb works at rated voltage? হয়নে তো আমাৰ 200 ভোল্ট আছে 200 watt আছে rated voltage কৈছে 100 volt and this bulb is connected in circuit shown in the figure. The what should be the value of load resistance? Load resistance কিমান হ'ব এটা খুদিবলৈ যাওঁতে load resistance ফালে RL এফালে বাল্ব আছে এফালে 200 ভোল্ট আছে তো এতিয়া আমি P = V স্কয়ার বাই R ফৰ্মুলা আছে তো P ৰ ভ্যালু কিমান আছে পাৱাৰ কিমান আছে 200 এফালে ভোল্টেজ কিমান দিছে ভোল্টেজ কিমান দিছে 100 ভোল্ট দিছে হয়নে তো হেমতে ভ্যালু বহাই পেলাই মই R ৰ ভ্যালুটো পাই গলো R কিমান 50 ওহম হয়নে তো এতিয়া খুদিছে what should be the value of load resistance so that bulb work as rated voltage এটোটো আমি as a whole সার্কিটৰ ৰেজিস্ট্যান্স পালো হয়নে তো এতিয়া আমাক এতিয়া লোড ৰেজিস্ট্যান্স লাগিব দা লোড ৰেজিস্ট্যান্স উলিয়াবলৈ যাওঁতে তো সার্কিটৰ ৰেজিস্ট্যান্স পালো মানে এই সার্কিটটো ৰেজিস্ট্যান্স কিমান হেতু মই পালো তো এতিয়া কারেন্ট থ্ৰু দা বাল্বৰ মাজেৰে কারেন্ট কিমান যাব বাল্বৰ মাজেৰে কারেন্ট কিমান যাব I = V/R ভোল্টেজ কিমান আছে 100 আছে বাল্বত কারেন্ট কিমান আছে 50 আছে কিমান পালো 2 এম্পিয়াৰ পালো হয়নে 2 এম্পিয়াৰ কারেন্ট গ'ল তেনে হলে লোড ভোল্টেজ কিমান 100 লোড ৰেজিস্ট্যান্স কিমান হ'ব লোড ৰেজিস্ট্যান্স ইয়াত লোড কিমান পৰিছে যেহেতু ইয়াত 100 ভোল্ট আছে ইয়াৰ মাজেৰে কারেন্ট 2 এম্পিয়াৰ হে গৈছে ইয়াৰ মাজেৰে কারেন্ট 2 এম্পিয়াৰ গ'লে তো ইয়াৰ এই ৰেজিস্ট্যান্সৰ মাজেৰেও কারেন্ট 2 এম্পিয়াৰে যাব হয়নে তো তেনে হলে ইয়াত যদি 100 ভোল্ট হ'ল ইয়াতো 100 ভোল্টে হ'ব ইয়াতো লোড ৰেজিস্ট্যান্সৰ ভোল্টেজ কিমান 100 হ'ব কাৰণ টোটাল 200 আছে তো ইয়াতো 100 হ'ব তেনে হলে ইয়াৰ মাজেৰে কারেন্ট কিমান গৈছে 2 এম্পিয়াৰ গৈছে দেন ইয়াৰ ৰেজিস্ট্যান্স কিমান হ'ব 50 ওহম ঠিক আছে বুজিছাগে পাইছো ডাউট লগা নাই থাৰ্ড কোৱেশ্চনটো লৈকে তাৰ পিছত গৈ আছো টু geometrical identical wire have Young modulus y1 and y2 and then find equivalent Young modulus ঠিক আছে তো একো নাই কি Young modulus আমাৰ as a whole Young modulus দুডাল ওয়্যাৰ আছে y1 y2 দুইডাল এতিয়া ইকুইভ্যালেন্টটো লাগে তো একো নাই ইয়াৰ ধৰিলো আমি কনস্ট্যান্ট k1 ধৰি লৈছো ইয়াৰ স্প্ৰিং কনস্ট্যান্ট k2 ধৰি লৈছো তো সিম্পলি চাব গ'লে দুডাল স্প্ৰিং কিহত আছে প্যাৰেলত থাকিলে স্প্ৰিং কনস্ট্যান্ট কিমান হয় k ইকুইভ্যালেন্ট ইকুয়াল টু k1 + k2 হয় হয় নহয় সেইমতে ইয়াৰ কাৰণে এজ এ হোল আমি ভ্যালু বহালো ইকুইভ্যালেন্টৰ কাৰণে মই লেংথ l ধৰি ললো Young modulus y ধৰি ললো ঠিক আছে এৰিয়া দুইটা মিলি টুৱাইসে হ'ব ইয়াৰ সিঙ্গলটোৰ কাৰণে y1 a/l আৰু ইয়াৰ k2 কাৰণে y2 a/l ঠিক আছে দুইখিনি মই ক্যালকুলেশন কৰি পেলাই টোটাল a সবতে ক্যান্সেল গ'ল গৈ পেলাই মই y ক কিমান পাম y1 + y2/2 মানে Young modulus যদি সেম থাকে টোটাল Young modulus half of the given Young modulus of the two wires তাৰ পিছত গৈ আছো 5 নম্বৰৰ কোৱেশ্চনটোত গৈছো battery is connected to a resistor and a inductor for a long time as shown in the figure okay and then battery is removed and short circuited find the current in the circuit after 1 millisecond after battery get removed okay তো প্ৰথম এটো ফিগাৰ আছে তো কোৱেশ্চনটোত ইনিশিয়ালি কারেন্ট কিমান ফ্লো হৈছে আমি উলিয়াই লও ইনিশিয়ালি 20 ভোল্ট আছে ঠিক আছে আর 10 ওহম রেজিস্ট্যান্স আছে ব্যাটারি ইজ কানেক্টেড টু এ রেজিস্টর এন্ড এন ইন্ডাক্টর সো দ্য ফিগার আর ইন্ডাক্টরটো কোনো কামেই নাই ব্যাটারিৰ কাম আছে ঠিক আছে তো ইন্ডাক্টরটো ইনে লগাই থৈছে তো এজ এ হোল কারেন্ট ইন্ডাক্টর ইকুয়াল টু ব্যাটারিৰ কারেন্ট 2 এম্পিয়ার ইনি আমি জানো I = e⁻ RTL ঠিক আছে সেইমতে I কিমান পালো 2 এম্পিয়ার I not মানে 2 into e to e RTL by plus কৰিলো ভ্যালুখিনি বহালে কিমান পালো 2/e পালো মানে 0.74 এম্পিয়ার ঠিক আছে তো এজ এ হোল শর্ট সার্কিটৰ কাৰণে 1 মিলিসেকেন্ড দিত হৈছে ন দেন সেই কাৰণে ভ্যালুখিনি বহালে হল
ভ্যালুখিনি বহাই পেলাই আমি এইটো এক্সপ্ৰেশ্যন পাই গ'লোঁ তাৰ পিছৰ কুৱেশ্যনটোত আছে এ পাৰ্টিকল অফ মাছ m at rest splits it into particles of masses 3m and m. If the masses have different velocities, then find ratio of their de Broglie wavelength. একো নাই lambda equal to h by p হয় ঠিক আছে p equal to mp হয় ন তো ফাইনেলি ল্যামডাৰ লগত মাছটো ইনভাৰ্সলি প্ৰপৰ্চনেল হৈ আছে তো দুটা পাৰ্টিকল আছে এটাৰ মাছেছ 3m হৈছে আনটোৰ মাছেছ কিমান আছে m আছে if both the masses have different velocities so then find the de Broglie wavelength find their ratio of their de Broglie wavelength de Broglie wavelength মানে কিমান lambda by hp হৈ আছে তো 4m আসলে split into two particles of masses 3m and m হৈ আছে ঠিক আছে তো তাৰ কাৰণে মোৰ একো নাই কি আমি lambda equal to different velocities and find their যেহেতু তোমাৰ দুইটা কেছতে মোমেন্টামটো সেমই হ'ব de Broglie wavelength মোমেন্টাম যদি সেমই থাকে তো ফাইনালি মাস আৰু ভেলোসিটি ডিফারেন্ট হয়ও তো লাভ নাই ফাইনালি মোমেন্টাম সেমই আছে দুইটা কেছতে ঠিক আছে দেন তেনে ক্ষেত্ৰত গৈ পেলাই ৰেশিওটো কিমান পাবা 1 1 পাবা ঠিক আছে কাৰণটো কি split into two particles of masses ইমান ক'লে both the masses have different velocities তো যেতিয়া দুইটা মাছত ডিফারেন্ট ভেলোসিটিজ হ'ব সিহঁতৰ মাস ডিফারেন্ট কাৰণে ভেলোসিটি ডিফারেন্ট হ'ব হয়নে দেন ফাইনালি গৈ পেলাই সিহঁতৰ মোমেন্টামটো সেমই থাকিব যাৰ কাৰণে ৰেশিওটো 1:1 তাৰ পিছত গৈ আছো an electron a proton and an alpha particle are get accelerated by the same kinetic energy then which of the following is correct about the de Broglie wavelength ঠিক আছে তো বেলেগ একো নাই ইয়াত ইলেক্ট্ৰন প্ৰটন এণ্ড আলফা পাৰ্টিকল ঠিক আছে কিন্তু এই কেছটোত কি হৈ আছে সেম কাইনেটিক এনাৰ্জি বুলি ক'লে দেন হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট কিন্তু ল্যামডা ইকুৱেল টু h by 2m ke হয় তো কাইনেটিক এনাৰ্জিটো সেম কাইনেট বুলি কৈছে দেন ল্যামডা ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু 1 by মাছ এটা মাছ যদি চাবলৈ যাওঁ আলফাৰ মাছ সবতকৈ বেছি হ'ব প্ৰটনৰ মাছ তাতকৈ কম ইলেক্ট্ৰনৰ মাছ তাতকৈ কম যদি আলফাৰ মাছ যদি সবতকৈ বেছি হয় ল্যামডা ভ্যালু আলফাৰ সবতকৈ কম হ'ব দেন প্ৰটন হ'ব দেন কি হ'ব ইলেক্ট্ৰন হ'ব উই চাগে পাইছা ডাউট লগা নাই চাগে এইকণলৈকে হয়নে তাৰপিছত গৈ আছো a ball of mass m is thrown towards the wall in different situations ball strike perpendicular to wall strikes at an angle of 45 degree to wall ঠিক আছে what will be the ratio of impulses in two cases a ball of mass m is thrown towards the wall in two ways ball strikes perpendicular হ'ব পাৰে and strikes at an angle of 45 degree হয় তো এইটো কেছ আছে বলটো থ্ৰো কৰিছে থ্ৰো কৰোঁতে গৈতো পাৰপেণ্ডিকুলাৰ এনেকৈ যাব পাৰে নহ'লে 45 ডিগ্ৰী এংগলত খুন্দা মাৰিলে এইটো হ'ব পাৰে হয়নে তো এতিয়া দুইটা কেছতে একচুৱেলি হ'ব কি ডিউৰিং দ্য ইলাষ্টিক collision with vertical wall the velocity in the vertical direction remains constant and a component of velocity along horizontal direction become opposite after the collision হয় খুন্দা মাৰিলে খুন্দা এনেকৈ গুচি আহিব তো এটা কম্পোনেণ্ট এইফালে যাব এটা কম্পোনেণ্ট এইফালে আহিব কিন্তু ভাৰ্টিকেল কম্পোনেণ্টটো সেমেই থাকিব হয়নে তেনেহ'লে চেঞ্জেছ কিমান হ'ব টুৱাইছ এম ইউ কছ থিটা ইন দিছ কেছত হ'ব তেনেহ'লে চেঞ্জ হ'বলৈ যাওঁতে টুৱাইছ এম ইউ কছ থিটা দেন দুইটা কেছতে ৰেচিঅ' গৈ পেলাই কিমান হ'বগৈ 1 হ'বগৈ ঠিক আছে তো এইটো বস্তু সদায় মনত ৰাখিবা আৰু পাৰপেণ্ডিকুলাৰ কেছটোতো তোমাৰ হৰাইজেণ্টেলি সেই কম্পোনেণ্টটো ব্ৰেক হ'ব ভাৰ্টিকেলিটো ৰিমেইন সেমেই থাকিব আৰু 45 ডিগ্ৰী এংগলতো সেমেই হ'ব কেছটো ভাৰ্টিকেল কম্পোনেণ্টটো সেমেই থাকিব হৰাইজনেল কম্পোনেণ্টটো কেঞ্চেল আউট যাব তাৰপিছত গৈ আছো photons of wavelength 400 nanometer strikes on a material with energy 1000 joule in 10 seconds what will be the number of electron leaving the material in 1 second এটা কথাটো হ'ল কি এনাৰ্জি ইকুৱেল টু ac বাই ল্যামডা হয় তো কিমানটা ইলেক্ট্ৰন আছে কিমানটা প্ৰটন আছে নাজানো nটা আছে ঠিক আছে
তো ইয়াত দিছে ফটনৰ মান strikes on a material with energy ইমান in 10 seconds what will be the number তো total energy equal to ইমান দিছে হয়নে energy equal to ইমান দিছে তো বাকি AC by lambda by lambda value put কৰিলে lambda value 400 nanometer into 400 10 to the minus 7 put কৰিলে হয়নে into into কি আছে as a whole মানে n into 1.6 তাক মানে জুলত আছে তো জুলত আছে কাৰণ তাক মানে সৰি জুলত আছে তাক ইলেক্ট্ৰন ভল্টলৈ কনভাৰ্ট কৰি লৈছে তাৰপিছত গৈ পেলাই n ইকুৱেল টু কিমান পামগে এইখিনি পাম তো এইখিনি ক্যালকুলেশন কৰিলে এইখিনি ক্যালকুলেশন কৰিলো না এইখিনি ক্যালকুলেশন কৰি পেলাই তাক 1 সেকেন্ডৰ কাৰণে আকৌ 60 এ ডিভাইড কৰি দিব লাগিব ডিভাইড কৰি দিলে আমি নাম্বাৰ অফ ইলেক্ট্ৰন লিভিং ফ্ৰম মেটেৰিয়েলি in 1 second পাই যাম তাৰপিছত গৈ আছো a radioactive nuclei of initial number of active nuclei n naught decays n naught by 4 active nuclei in time t1 and decays to n naught by 2 active nuclei in time t2 find the ratio between t1 and t2 and t2 তো এখন আমাদের ফর্মুলা আছে n equal to n e to the minus lambda t এর মধ্যে ভ্যালু বহালো তারপর এখানে ক্যালকুলেশন করে t1 এর এক্সপ্রেশনটা ললো t1 এর আমি as a whole log of দিত হইছে ইয়ার পর বাই lambda আর t2 কারণে এত ললো ln2 মানে 0.693 বাই lambda ফর্মুলা হয়নে তো n naught by 2 active nuclei ইমান দিছে আর n naught by 4 active nuclei ইমান দিছে তো দুইটাৰ ভ্যালু পুট কৰিলো আৰু n naught by 4 হোৱা মানে তো তাৰ পৰা ডিকে কিমান হৈ গল n naught by 4 মানে 3 n naught by মানে 4 হৈ গল আৰু ওলাই গল আৰু ইয়াত আধা ওলাই গল তো আধাই থাকিব হেমতে ভ্যালুখিনি বহালো বহাই দুইটাৰ ক্যালকুলেশন কৰিলে আমি ৰেশিওটো গৈ পামগে find the ratio between t1 and t2 এখানে ক্যালকুলেশন কৰি পামগে 0.42 রেশিও ঠিক আছে চালে হল বুজি পাবা তাৰপিছত দিয়া আছে for an ideal gas C the specific heat at constant volume and Cp is the specific heat at constant pressure if at the same temperature Tp they are related as Cp minus Cp equal to R and find for some other temperature T naught. They are related as C naught minus Cp minus Cp equal to 1.1 R. Then which is correct? ঠিক আছে তো আইডিয়াল গ্যাস দিছে স্পেসিফিক হিট দিছে Cp ইমান এট স্পেসিফিক হিট প্রেসার না দিলে তো ফাইনালি গৈ পেলাই কথাটো এটো হ'ব যে at a for same temperature T naught they are related Cp minus Cp যেহেতু 1.1 into R আছে that means Cp এর ভ্যালু প্রথম কেসটোতকে Cp এর ভ্যালু বেশি হ'ব লাগিব কারণ ইয়াত Cp মানে Cv equal R আছে তো ইয়াত হায়ার টেম্পারেচার হতে Cp মানে Cv equal 1.1 R হৈছে Cp এর ভ্যালু বাঢ়িছে হয়নে তেনেহলে ইয়াত হায়ার টেম্পারেচার গ্যাস বিহেভ এজ আইডিয়াল গ্যাস হৈছে তো দিছে ফর ইকুইভ্যালেন্ট এটা সার্কিট দি দিলে সার্কিট তো এজ এ হোল কি গেট হদিছে তো ইজি কোয়েশ্চনস আৰু এই সার্কিট তো কি গেট হৈ আছে অর গেট হৈ আছে সরি এন গেট হৈ আছে মাল্টিপ্লাই হৈছে না এন গেট হৈ আছে এটো আছে আমার ক্লাসত পঢ়া যেটো নোটস তাতে দিয়া আছে এটো তাৰ পিছত চোৱা two blocks of mass 800 gram and 200 gram are attached by two spring of spring constant 4k and k in series as shown in the figure. Find the angular frequency of oscillations of the system. Value of k equal to 20 nanometer. So 800 gram plus 200 gram 4k k ঠিক আছে তো এজ হল একো নাই t equal to twice per root over mu by k formula আছে তো mu equal to আমি m1 m2 by m1 plus m2 এখিনি ভ্যালু পুট কৰিলো তাত k ইকুইভ্যালেন্টত গৈ পেলাই k ইকুইভ্যালেন্টত এনেকে ফর্মুলাত আমি k1 k2 by k1 plus k2 তাত পুট কৰি পেলাই হে mu আৰু k ভ্যালু বহালো হয় টাইম পিৰিয়ডটো ওলাই গল টাইম পিৰিয়ডটো পাই যোৱাৰ লগে লগে ওমেগা ওলাই গল আৰু দেন ওমেগা ইকুৱেল টু টুৱাইছ পাই বাই টি মানে আমাৰ ইমানখিনি যে আমি কৰিলো উদ্দেশ্য এটাই কাৰণ ওমেগা ইকুৱেল টু টুৱাইছ পাই বাই টি আমাক টি টাইম ভ্যালু লাগে টিৰ ভ্যালু উলিয়াবলৈ যাওঁতে টিৰ ভ্যালু টি ইকুৱেল টু টুৱাইছ পাই ৰুট অভাৰ মিউ বাই কে দ্য মিউ এজ এ হোল ক'ৰ পৰা আহিব মিউ ভ্যালুটো ক'ৰ পৰা উলিয়াম
আমি ভ্যালুটো উলিয়াবলৈ যাওঁতে আমি সেই মাছৰ পৰা উলিয়াব লাগিব গিভেন মাছৰ পৰা আৰু কে ইকুইভেলেন্টটো স্প্ৰিঙৰ পৰা উলিয়াম যেহেতু দুইডাল স্প্ৰিং কিহত আছে তোমাৰ সিৰিজত আছে তেনেহ'লে সিৰিজৰ পৰা স্প্ৰিংটো ওলাই ভ্যালুখিনি পুট কৰিলোঁ টি ওলাই গ'ল আৰু একেবাৰে ইজি তাৰপিছত আমি গৈ আছোঁ 14 নম্বৰ কুৱেশ্যনটো A conducting loop of radius 0.1 meter has a time variable magnetic field BET দি দিছে আৰু find the energy dissipated till magnetic field becomes 0 if resistance of the loop ইমান 0.01 ohm ঠিক আছে তো এতিয়া কথাটো এইটো হ'ল যে তোমাৰ যেটো এনাৰ্জি ফৰ্মুলা আছে আমাৰ এনাৰ্জি ইকুৱেল টু -a dB/dt আমাৰ কাৰণ ম্যাগনেটিক ফিল্ড দি দিছে না দেন ম্যাগনেটিক ফিল্ড আৰু এনাৰ্জি ৰিলেশনশিপটো এইটো তো সেইমতে তাত যদি ভ্যালু পুট কৰো এনাৰ্জি ইকুৱেল টু তোমাৰ পাই r স্কোয়াৰ মানে এইটো এক্সপ্ৰেছন দিয়ে দিছে পাই r স্কোয়াৰ আৰু dB/dt বুলি কওঁতে ইয়াক আৰু dB/dt ইয়াক ডিফাৰেন্সিয়েট কৰিব গ'লে ইয়াক ডিফাৰেন্সিয়েট কৰিব গ'লে তুমি কি পাবা 4/100 কনস্ট্যান্ট টাৰ্মে থাকিল মাইনাস তোমাৰ এইটো টাৰ্মটো 1 to ডিফাৰেন্সিয়েশন নহবই 1 to ডিফাৰেন্সিয়েশন নহবই তেনেহ'লে আমি নেক্সট এইটো ডাইৰেক্ট 4/100 ইনটু 1/100 পাম তেনেখিনি ভ্যালু পুট কৰি ললো তো b = 0 হ'ল t = কিমান আছে b = 0 dissipated 0 if resistance is 0.01 হয়নে আৰু মিলিমিটাৰ ইমান দিছে তো যেতিয়া b = আমি 0 কনসিডাৰ কৰিম b = 0 কনসিডাৰ কৰিলে গোটেই ইকুৱেশ্যনটোত যে হ'ল কিমান আহি যাবগে টাইম t = 100 তো হেমতে a স্কয়াৰ বাই r ইনটু t যদি ফৰ্মুলা পুট কৰি দিও তেনেহলে ফৰ্মুলা পুট কৰিলে গোটেই ক্যালকুলেশন কৰিম আমি কৰিলে গৈ পেলে এইটো 16 * 10⁻⁷ জুল পামগে ঠিক আছে হৈছিলে পাইছা একানলৈকে ডাউট লগা নাই তাৰপিছত গৈ আছো an electric field of wave propagating E = দি দিছে of reflecting from mirror at z = a then কি হ'ব আৰু সুধিছে then omega = দি দিছে মানে 5.6 মানে kz minus omega t হয় না omega t then omega ভ্যালু দি দিছে omega মানে twice pi nu তারপর nu = এটো ঠিক আছে আৰু c = lambda nu ফর্মুলা আছিল then তারপর lambda তো ললে লবলে রিফ্লেক্টিভ ওয়েভৰ জায়গাত kz minus omega t omega t plus pi ফর্মুলা না তো omega t plus pi বুলি কওঁতে এর রিফ্লেক্টিং ওয়েভ দুটা থাকিব আৰু এটো এটা ওলাব তেনেহলে তোমাৰ ৰিফ্লেক্টিং ওয়েভ ইকুৱেশ্যন এটো সাইডৱে শুদ্ধ হ'বগে কাৰণ প্ৰথমটো মাইনাস আছে না মাইনাস থাকিলে তাৰ ৰিফ্লেক্টিং ওয়েভটো প্লাসত আহিব দেন এটো শুদ্ধ হ'ব প্ৰথম সেকেন্ডটো শুদ্ধ হ'ব তাৰপিছত গৈ আছো two similar charges of magnitude q are fixed at distance 2 meter and another opposition sense of the same magnitude is brought at center point between two charges and given a slight displacement along equatorial direction and releases that angular frequency of oscillations opposite sense will be value of the দিছে আৰু তো একো নাই কিয়া ইয়াত তুমি এজে হল সিধা কৰি গলে হল ইয়াক তুমি ব্ৰেক কৰা ইয়াৰ এটা কম্পোনেন্ট পিনে আহিব এটা কম্পোনেন্ট পিনে আহিব ঠিক আছে তো ইয়াৰ এটা কম্পোনেন্ট তুমি যদি হে ব্ৰেক ফলে সো f cos θ ইফালে f cos θ তো f cos θ হল নেট ফোর্সটো হয়নে আৰু এজ এ হোল ইয়াৰ হৰুটাৰ মাজত ইয়াক ঠেলিব ইয়াক কিমান ফোর্সে ঠেলিব kq by 1 plus x square ঠিক আছে তেনেহলে f net equal to তুমি এজ এ হোল f net equal to এখিনি ইফালে cos θ কাৰণে তুমি ইয়াৰ পৰা বনাই ললা cos θ কিমতে তুমি ভ্যালু পুট কৰিবা এটা তুমি ইকুৱেশ্যন পাবা কিন্তু x এর ভ্যালুটো ভেরি লেস দেন 1 তেনেহলে আমি এজ এ হোল কি কৰি দিম x টো নেগলেক্ট কৰি দিম তেতিয়া আমি এটো পাই যাম তাৰ পিছত f equal to mass into acceleration কনসেপ্টৰ লগত ম্যাচ কৰিলো acceleration ওলাই যাব acceleration ওলাই যোৱাৰ পিছত omega equal to root over kq square by m
ঠিক আছে a by x মানেতো যে হ'ল a by x মানে কি হৈ যাবগে ওমেগা হৈ যাবগে তাৰ হেমতে ভ্যালু পুট কৰিলে হ'ল আমাৰ ইয়াত ৰেডিয়ান পাৰ সেকেন্ড ওলাই যাব তাৰপিছৰ কোৱেশ্চনটো আছে water drops are falling from a tap in regular interval of time a drop falls from the tap and after 4 seconds of falling the drop is 34.3 meter away from the next drop then drops are falling at a rate of ইমান দিছে হা তো একো নাই এতিয়া কোৱেশ্চনটোত কি দিছে the next drop after t second distance traveled by first drop in 4 seconds that means half it is equal to ইমান হয়নে then distance traveled by the succeeding drop in 4 t second হৈছে তেনেহ'লে একো নাই আৰু প্ৰথম s2 equal to s1 expression ললো s2 expression ললো 4 minus t second প্ৰথমটো যদি t secondত পাইগে সেকেন্ডটোৰ মাজত 4 সেকেন্ডটো গৈ পাওঁতে 4 সেকেন্ড লাগিছে তেনেহ'লে প্ৰথমটোৰ পৰা 4 সেকেন্ড মাইনাছ কৰি দিলে হ'ল আৰু তাৰ পৰা দুইটাৰ পৰা s1 s2 কৰিলে তাৰ পৰা আমাৰ টাইম পিৰিয়ডটো ওলাই যাব কিমান হৈ যায় 1 সেকেন্ড তাৰপিছত ইয়ং ডাবল স্লিট এক্সপেৰিমেণ্টৰ পৰা আমি ডি ইকুৱেলটো দি দিছে হোৱাট উইল বি দ্য ডিফাৰেঞ্চ মেক্সিমাম এণ্ড মিনিমাম অফ ফ্ৰিঞ্জ উইথ তো ফ্ৰিঞ্জ উইথৰ ফৰ্মুলা এইটো হয় তো বিটা ইকুৱেলটো ঠিক আছে এ প্লাছ বি সাইন থিটা বি সাইন ওমেগা টি বাই ইকুৱেশ্যন দি দিছে তো বি মেক্স মাইনাছ বি মিন তো এইখিনি মাইনাছ এইখিনি কৰিলে আমাৰ গৈ পেলাই এইটো এটা এক্সপ্ৰেশ্যন আমি পামগৈ হৈছে ডাউট লগা নাই চাগে তাৰপিছত গৈ আছো মেথছ দ্য ফলোয়িং কলম তো এইটো এটা তোমাৰ এইটো এটা ফিগাৰ দিছে ইয়াৰ পৰা কোনটো লগত কোনটো মিলিব তাত এইটোতো এনেকৈ গৈ এইটো এ বি চি প্লাছ চি গোটেইকেইটাতো আছে এক্সপ্ৰেশ্যনৰ তো অথবা একো নাইকিয়া প্ৰথমটোৱে কি দিলে এ প্লাছ চি ইকুৱেল টু বি ছেকেণ্ডটোৱে কি দিলে secondary c plus a equal to b a plus b equal to এটা তো a plus b equal to c নহব এটা তো হেৰি হ'ব a plus b plus c equal to 0 তাৰ পিছৰটোত কি হৈ গ'ল পিছৰটোত চোৱা a এনেকে গ'ল b এপিনে আহিল উল্টা হৈ আছে মানে a minus b আকৌ plus c a minus b minus c equal to 0 তো তেনেহ'লে এই চাৰিটা ইকুৱেশ্যন পালো এই চাৰিটা ইকুৱেশ্যনৰ অপশ্যনটো যাৰ লগতে মিলিছে কথা ফিগাৰটোৰ লগত সিয়ে তোমাৰ শুদ্ধ হ'ব আৰু হৈছে তো এতিয়া ফাৰ্ষ্ট যিটো অপশ্যন আছে এইটো ফিগাৰৰ লগত এইটো ইকুৱেশ্যন মিলিছে তেনে ওৱান চি তেনে ওৱান অফ চি মেটচ কৰিছে তেনেহ'লে ইকুৱেশ্যন ওৱানৰ তেনেকৈ মিলাই চালেই হ'ল একেবাৰে ইজি হয় তাৰপিছত দিছে ইন দ্য পেৰেলেল প্লেট কেপাচিটৰ ডিষ্টেঞ্চ বিটুইন দ্য প্লেটছ ইজ দি দিছে দেন ইলেক্ট্ৰিক এইটা ডাইলেক্ট্ৰিকৰ হেৰি হ'ল পাৰ্মিয়েবিলিটি ইজ ফিল এজ ভেলু দি দিছে ই এক্স ইকুৱেল টু দেখা পাইছে চাগে তোমালোকে ই নট প্লাছ কে এক্স এটা কণ্ডিশ্যন দিছে আৰু ই নট প্লাছ কে ডি এক্স ডি মাইনাছ এক্স ফাইন দ্য কেপাচিটেঞ্চ সুধিছে অপশ্যন দিছে তো একো নাই এইখিনি ডি বাই টু এইখিনিও ডি বাই টু তাহলে এইখিনি এক্স এইখিনি ডি এক্স ধৰি ল'লো 1 বাই চি কেৱল কৰিলোঁ ইণ্টিগ্ৰেশ্যন ডি এক্স 1 বাই ডি এক্স বাই এ তো সেইমতে ইণ্টিগ্ৰেশ্যন কৰিলোঁ এ ভেলু ফুট কৰিলোঁ আকৌ ডি বাই টু পৰা ডিলে লৈ গ'লোঁ ইণ্টিগ্ৰেশ্যনটো এটা জিৰ'টো ডি বাই টু মানে ইয়াৰ পৰা ইয়ালৈ আকৌ ডি বাই টু পৰা আকৌ ডি হ'ব না টোটেলটো সেইমতে ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলোঁ ইয়াকো তেনেকৈ ইণ্টিগ্ৰেশ্যন কৰিলোঁ দুইখিনি কেলকুলেশ্যন কৰিবা আৰু কৰি পেলাই তোমালোকে এইটো ফৰ্মতে পাবাগে তাৰপিছত কুৱেশ্যন দিছে দ্য পজিশ্যন অফ এন অবজেক্ট ভেৰিজ এজ ইমান দিছে ফাইন টাইম এট হুইচ এংগুলাৰ মমেণ্টাম বিকম ছেম এজ ডেট অফ টি ইকুৱেল টু 0 হৈছে তো আৰ ইকুৱেল টু এইটো এটা এক্সপ্ৰেশ্যন আছে আৰ ভি ইকুৱেল টু দিছে এল ইকুৱেল টু এম আৰ ক্ৰছ ভি দেন সেইমতে ভেলু বহাইছোঁ আকৌ ইয়াত টি ইকুৱেল টু 0 এল ইকুৱেল টু 0 হ'লে এনি টাইম এল ইকুৱেল টু তো এইখিনি একো নাই এলৰ জেগাত ভেলু 0 বহাই কেলকুলেশ্যন কৰি পেলাই টি ইকুৱেল টু কিমান পালোগে 10 ছেকেণ্ড পালোগে হৈছে ডাউট নাই চাগে তাৰপিছত আছে এ মেছেজ সিগনেল ইমান দিছে ইজ amplitude modulated with carrier signal
ইমান দিছে then find the half of bandwidth তো bandwidth equal to twice of frequency হয় then half of bandwidth মানে new m হ'ব আৰু তাৰ পৰা frequency টো ওলাই যাব তাৰপিছত next question দিয়া আছে circuit shown in the balanced state in a given galvanometer shown non-deflection given that wire AB has 0.01 ohm centimeter the maximum possible value of the voltage that can be measured by the setup and it setup is 550 ফলে 450 centimeter EMF R আছে তো একো নাই জিরো রিফ্লেকশন কি হব এট জিরো রিফ্লেকশন মানে গোটেটো 10 ohm 1000 centimeter the VAB মানে 20 volt 20 volt যেটা ব্যালেন্স কৰিছে that means 20 volt ইফালে total resistance কিমান 10 plus 6 মানে কিমান আছে 12.5 volt আছে maximum value ই acrossত হৈছে তাৰপিছৰ কুৱেশ্যনটো দিয়া আছে the temperature versus time graph of a different gases A and B having same number of moles as shown in the figure if the heat is supplied by same rate to both the glasses then find the ratio of specific heat capacity of the two gases তাকো নাই কিয়া the figure দি দিছে তোমাক ইফালে temperature আছে ইফালে time আছে A B ইফালে A ইফালে B আছে 120 ইফালে 90 36 আছে কি equal to NC delta এমতে ভ্যালু পুট কৰিলো rate of heat change আছে এখিনি ইকুৱেশ্যন আকৌ তেনেকে তাৰ পৰা C1 by C2 ললো পালগে কিমান 3/8 হৈছে তেনেকে বুজিছো ডাউট লগা নাই তাৰপিছত আছে for a magnetic material the relative change in magnetic susceptibility is equal to ইমান find the percentage change in magnetic field তো equal to 1 plus chi তো একমতে ভ্যালু পুট কৰিলো 1 plus chi beta equal beta proportional to mu r equal to k mu r percentage change equal to del v by v into 100 এমতে কৰিলো কৰি পেলাই আমি কিমান পালোগে 0.022% হৈছে তাৰপিছত গৈছে a ray incident at an angle 30 degree on the interference of diamond and vacuum from the diamond side then which of the following is incorrect ঠিক আছে and then তোমার বেলাগে একো নাই এটা তুমি incident of the ray refracted then incident তেনেকে যাওঁতে আমি critical angle of formula sin inverse 1 by r 1 by ic আৰু হেমতে ভ্যালু পুট কৰি পেলাই critical angle টো পালো তাৰপিছত আছে a monoatomic gas filled in a piston cylinder arrangement its temperature changes from T1 to T2 and length of the gas column changes from L1 to L2 against the atmosphere then the ratio of T1 by T2 then P equal to nRT formula আছে constant atmospheric pressure T1 by T2 equal V1 by V2 formula হয় তাৰপিছত constant term ললো a volume বুলি কওঁতে area into length কলো temperature is equal to L1 by L2 ratio হৈছে তাৰপিছত আছে particle is revolving around a planet with maximum distance x and minimum distance y if maximum velocity of particles of v naught then find the minimum velocity of the particle then একো নাই by angular momentum conservation mvr equal to এইটো বডিৰ কাৰণে mv naught y maximum হেৰি কাৰণে এইটো আৰু ইফালে মিনিমাম ম্যাক্সিমামৰ কাৰণে mvx দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰিলে এটো পাই যাম তাৰপিছৰ কোৱেশ্যনটোত আছে যে এই ৰেডিঅ'এক্টিভ মেটেৰিয়েল অফ মাছ নাম্বাৰ 198 ডিকেজ উইথ হাফ লাইফ 3 days if initial amount of radioactive material is 2 milligram then initial activity will be so number of nuclei equal to m by m into na the value put কৰিলো আকৌ n ৰ ইকুৱেল lambda n ৰ ফৰ্মুলা আছে কিনিবে ভ্যালু পুট কৰিলে এটো পাই যাম So based on the given statement, choose the correct option. Statement 1, statement 2 আছে দুটা ভিতৰত কোনটো শুদ্ধ হ'ব আৰু চোৱা for a disc situated xy plane the radius of the gyration is same of x-axis, y-axis and z-axis. In case of rigid body motion there is no change in shape and mass. তো কোনটো হয় এতিয়া চোৱা statement 1 যেটো আছে statement 1 to impossible to hobo নোৱাৰে radius of gyration is same for সবৰনো কেনেকে হ'ব কিন্তু in case of rigid body motion there is no sense to hobo পাৰে গতিকে statement 1 to false হয় statement 2 to
কাৰেক্ট হয় ঠিক আছে গতিকে জেই মেইনছৰ আমাৰ যিখন মৰ্ণিং ছেশ্যন হৈ গৈছিলে তাৰ মই কুৱেশ্যনছখিনি ওপৰৰ পৰা থুলমূলকৈ দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো প'জ কৰি ধুনীয়াকৈ এইখিনি লিখিও ল'ব পাৰিবা তো এপাক চাই ল'বা আশা কৰিম যাতে এই কুৱেশ্যন এনচাৰখিনি তোমালোকৰ যাতে 27 তাৰিখৰ পৰীক্ষাটো অলপ হ'লেও বেনিফিটেড কৰে ঠিক আছে গতিকে সকলোৱে ভালকৈ পঢ়া ঘৰতে থাকা আমি নগাঁৱত থাকি নগাঁৱৰ পৰাই অসম তথা ভাৰতবৰ্ষৰ ভিতৰত নিজৰ নাম উজ্বলাব পাৰিম ধন্যবাদ